আগলৈ নাই পাছলৈ নাই মোৰ এটাই লোৱা আজি সি বিয়া পাতি লৈ দুজনীকে ছোৱালী ক'ৰপা খাব কি কৰিব তাকে চিন্তা কৰি এতিয়া হিমন্ত ছাৰে মই অনুৰোধ কৰিছোঁ মোৰ যাতে ল'ৰাটো কান্দি পেলাই মোৰ বুকত দিয়েহি। মোৰ ল'ৰাটো আজি 5-6 মাহ এক্সিডেণ্ট হৈছিলে। এক্সিডেণ্টত ইয়াত চিকিৎসা কৰিলোঁ, নগাঁৱত কৰিলোঁ, নিদানত কৰিলোঁ, গুৱাহাটীত কৰিলোঁ। মোৰ ল'ৰা কোনো ভাল নহ'ল। নোহোৱাত পাটনালৈ দি লিখি দিলে, তালৈ পঠিয়াই মাটি বাৰী গোটেই সা সম্পত্তি তাৰ লগত গুচি গ'ল। এতিয়া 1.5 লাখ টকা নোহোৱা দুখত মোৰ ল'ৰাটো তাত চিকিৎসা গোটেই কমপ্লিট হৈ গ'ল। এতিয়া মোৰ ল'ৰাটোক আনি দিব লাগে। মই হিমন্ত ছাৰ মুখ্যমন্ত্ৰীলৈ মই আবেদন কৰিছোঁ মোৰ যাতে ল'ৰাটোক আনি পেলাই ঘৰত চঞ্জাই দিয়েহি বহিৰাজ্যৰ পৰা। আপোনাৰ চৰণত ধৰি মাতিছোঁ মোৰ ল'ৰাটোক আপুনি যেনে তেনে মোক বুকলৈ চপাই দিয়ক ছাৰ। আপোনাৰ ভাগিনীয়েক মোক আনি দিয়ক ল'ৰাটোক। তাৰ ঘৈণীয়েক আছে, 1.5 বছৰীয়া ছোৱালী এজনী আছে, 7 বছৰীয়া ছোৱালী এজনী মোৰ বুকত আছে। আজি 3 মাহকৈ পাটনাত আছে। মই পইচা অসুবিধা তাক আনিব পৰা নাই। আৰু মোৰ ল'ৰা আজি এসপ্তাহে খোৱা বোৱা একো কৰা নাই। ঘৰলৈ অহা কথা এফালে ডক্তৰে তাক দিছে পইচা লৈ আহ ঘৰৰ পৰা, পইচা দি পেলাই তই ইয়াৰ পৰা ৰিলিজ লৈ গুচি যা। ছাৰ এতিয়া মোৰ পইচা নাই দেখি মোৰ ল'ৰাও আজি এসপ্তাহে খোৱা বোৱা একো নাইকিয়া। ইয়াত মই মাক বাপেক পাগল হৈ ফুৰিছোঁ, অলে গৈছোঁ পইচা বিচাৰি, তলে গৈছোঁ পইচা বিচাৰি। আপোনাক অনুৰোধ কৰিছোঁ যাতে মোৰ ল'ৰাটোক আনি পেলাই মোৰ বুকত চপাই দিয়ক। ল'ৰাটো এক্সিডেণ্ট হৈছিলে মোৰ। বিপ্লৱ দাস। আপোনাৰ আজি 5 মাহ হৈ গ'ল। বিষয়টো মানে পৰিলে ইয়াত আপোনাৰ ধৰি লওক ৰং ট্ৰিটমেণ্ট কৰিলে। ঘৰতে আপোনাৰ নগাঁও নিদানত কৰিলোঁ, নগাঁও চিভিলত, গুৱাহাটী GMCলৈ লিখিলে, তাত দেখুৱালোঁ, ক'তো চিট নিদিলে। নিদিয়াৰ বিনিময়ত মই ল'ৰাটো ভৰিটো দেখি লাষ্ট টাইম চিন্তা কৰিলোঁ যি হয় হ'ব, মানে আপোনাৰ পাটনালৈ পঠিয়াই দিলোঁ। পাটনা পঠিওৱাৰ পিছত এতিয়া চিকিৎসাটো কমপ্লিট ক্লিয়াৰ কৰিলোঁ। কিন্তু আপোনাৰ ধৰি লওক এতিয়া মোৰ আনিবলৈ পইচা নাই। ল'ৰাটোলৈতো আপোনাৰ ঢেৰ পইচা খৰচ হ'ল, 5 লাখ 6 লাখ টকা ওপৰত গুচি গ'ল মোৰ। আনিবলৈ মেক্সিমাম 1.5 লাখ 1,60,000 টকা মোক প্ৰয়োজন। অসমৰ মুখ্যমন্ত্ৰী ছাৰলৈ মই এইটোৱে নিবেদন কৰিছোঁ যাতে মোৰ ল'ৰাটোক ঘূৰাই আনি দিয়ে বহিৰাজ্যৰ পৰা।